অকণমান স্কিন কেয়াৰখিনি দেখাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি মানডে দিনটো আৰু আজি মানডে ব্লগ এটা আৰম্ভ কৰিছোঁ, ঘৰুৱা ব্লগে নৰ্মেল একদম। তো আজি কি বনাওঁ, কি কৰোঁ, অৰ্ডাৰত কি আজি দিওঁ, গোটেইখিনি আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম যিমানখিনি পাৰোঁ। কাৰণ মই কিন্তু ভিডিঅ' দিব পৰা নাই, কাৰণ আপোনালোকে জানে যে জমেট' যিবিলাকে মানে কৰে আৰু অৰ্ডাৰ লৈ ক্লাউড কিটচেন চলাই আছে, তো পটককৈ জমেট'ত যে বস্তুখিনি টাইমিং থাকে, তো পটককৈ ভিডিঅ' কৰা নহয়। তো সেইবাবে মোৰ আজিকালি ভিডিঅ' খুব কমকৈ আহে। তো এতিয়া যিহেতুকে অলপ চলপকৈ জমেট'ৰ অৰ্ডাৰো পাওঁ, সেইটো বাবে তো এতিয়া সেই এনেকৈ মাজে মাজে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ যিহেতুকে ভিডিঅ' কৰি ভাল পাওঁ, ব্লগ কৰি ভাল পাওঁ, তো দেখাবলৈও মন যায় কি কৰোঁ, কেনেকৈ কি কৰোঁ দিনটো। চ' এনেকৈ দেখাই আছোঁ আৰু। তো আজি আকৌ এটা নৰ্মেল ব্লগ ষ্টাৰ্ট কৰিছোঁ, তো চাই থাকিব আজিৰ দিনটো প্ৰিপেয়াৰেশ্যন, গোটেইখিনি দিনটো কেনেকৈ কটাম। আৰু আজি হ'ল 7 তাৰিখ মানডে, আৰু আজিৰ পৰা আমাৰ বাবুৰ ছামাৰ ভেকেশ্যন আৰম্ভ একদম আগষ্টৰ 7 তাৰিখলৈকে স্কুল খুলিব। আগষ্টৰ 7 তাৰিখে এইখিনি ছামাৰ কেম্প আছিল, এক্সাম আছিল, ৰিজাল্টো দিলে। অকণমান এটা ভিডিঅ' দিলোঁ আপোনালোকৰ ৰিজাল্ট দিনাখনৰ। চ' আজি আকৌ এটা নৰ্মেল ব্লগ, আৰু এতিয়া ক'ত যাওঁ, কি কৰোঁ, ফুৰিবলৈ যোৱা কথা আছে, চাওঁ কেনেকৈ কি মিলাওঁ বাৰু, গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। তো আজি মানডেৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, তো চাই থাকিব মোৰ ব্লগটো। এতিয়া আৰম্ভ কৰিছোঁ, এতিয়া 10:30 প্ৰায় 11টাই বাজে, এতিয়া 11:30 হৈ গৈছে, অলৰেডি 12টাই বাজে। তো মই গা পা ধুলোঁ, মই ৰাতিপুৱা ভাত খাইছোঁ দেউতাক আৰু মই। বাবুই মানে অকণমান দেৰিকৈ উঠিছে, চাহ খাইছে, এতিয়া কি খাই সোধোঁ, লগতে মই কিটচেনতো যাওঁ, ভাতৰ আৰম্ভণি কৰোঁ, ভাত বনাব লাগিব। চ' লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব। আৰু এতিয়া গম পালে ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানডেৰ, আৰু এতিয়া আহিছোঁ কিটচেনত, ডাইৰেক্ট কিটচেনতে। যিহেতুকে মই ক্লাউড কিটচেন চলাই আছোঁ, আপোনালোকে বহুতে জানে, বহুতে গম পোৱা নাই চাগে, যিবিলাকে মোক ফ'ল' কৰে তেওঁলোকে গম পাইছে মই ক্লাউড কিটচেন এটা চলাই আছোঁ। তো এতিয়া ৰাতিপুৱাৰ পৰা মানে এনেইতো কিটচেনত থাকিব লগা হয়, এতিয়া আৰু বেছিকৈ কিটচেনত থাকিব লগা হৈছে। তো ভিডিঅ' এনেকৈ কৰিব পৰা নাই, যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰি থাকোঁ তাৰে মাজতে। তো আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ যাওক, ঘৰুৱা ব্লগ, আৰু কেনেকৈনো কি বনাওঁ, কি কৰোঁ সেইখিনি অকণমান দেখাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনেই মানে ভিডিঅ' একদম কৰিব পৰা মানে সময়ে নহয়, মোৰ সময় নিমিলা হৈ গৈছে এতিয়া। আৰু এতিয়া অলপ চলপ অৰ্ডাৰখিনি যিহেতুকে অকণমান জনাও হ'ল মানুহখিনিয়ে, আৰু সেইকাৰণে অকণমান অৰ্ডাৰখিনিও আহে বাৰু, নতুনতে ইমানখিনি নাছিলে। তো এতিয়া অৰ্ডাৰ আহে, গতিকে খুব বেছি ব্যস্ত হ'ব লগা হয়। তো আজি এতিয়া কিটচেনত এতিয়া প্ৰথমতে যোৱাকালিতে বাইদেৱে মানে শাক চাকখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ দিছিলোঁ, মই ঠোঙাত গাঁঠি মানে ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া ওলাই ল'লোঁ, মানে ধুনীয়াকৈ কাটি ল'লোঁ শাকখিনি। আজি শাক ভাজি থাকিব ভেজ থালি এখনত। তো এতিয়া শাকখিনি মই অকণমান নিমখেদি মঠি লৈছোঁ, মঠি ল'লে মানে এনেকৈ ল'লে শাকখিনি অকণমান কমিও যায়, কেৰাহীত দিবলৈও সুবিধা, আৰু মানে সোৱাদটো দুগুণ হয় বুলি কয় এনেকৈ নিমখেৰে অকণমান মঠি ল'লে। তো সেইখিনি শাকখিনি এতিয়া মঠি লৈ আছোঁ। তাৰপিছত আজি ভেজ থালিত কি আছে অলপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, আৰু ভিডিঅ'টো নাজানো কিমান দূৰ কণ্টিনিউ কৰিব পাৰিম। মই ভিডিঅ' কৰিব পাহৰিয়ে থাকোঁ আজিকালি, মানে এনেকুৱা হয় অৰ্ডাৰ আহিলে কিটচেনত সোমাওঁ, ঘামি জামি, ইফালে আৰু গৰম, গতিকে আৰু কিবাকৈ অৰ্ডাৰকেইটা মানে ধুনীয়াকৈ দিবলৈ চেষ্টা কৰোঁ। তো ভিডিঅ' কৰিব পাহৰিয়ে যাওঁ, নাজানো আজিৰ ভিডিঅ'টো কিমান দূৰ কিমানক দেখাব পাৰিম নাজানো, তথাপি ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মানে এডিটিঙত চালোঁ যে ভালদৰে শেষ কৰা নহ'লে, গতিকে যেনেকৈ যি আৰু দিনটোৰ অলপ ক্লিপ কেইটামান আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিছোঁ মানডেৰ দিনটো। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু ভালকৈ দিবলৈ মই চেষ্টা কৰিম। ভিডিঅ'বোৰ একচুৱেলি মোৰ একদম খেলি মেলি হৈ যায়, তথাপি দিবলৈ চেষ্টা কৰি আছোঁ। তো আজিৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু এইফালে যে কুকাৰটো দেখাইছোঁ, মই আলু বইল হ'ব দিছোঁ, আলু চালু এনেকৈ বইল কৰি থৈ দিওঁ। এইফালে আজি এখন একদম গোটেই মিক্স কৰি তৰকাৰী এখন হ'ব, কিন্তু প্ৰথমতে মই বইল কৰি ল'ম এইখিনি বইল কৰি ল'লে মানে কি হয় পটককৈ হৈ যায় বস্তুখিনি। এইফালে শাক ভাজি আছোঁ, আৰু শাকখিনি বহুত ধুনীয়া আছিল, মূলা শাকে হয়। তো শাক ভাজি আছোঁ, আৰু আজি গোটেই মিক্স চব্জি এখন বনাম, তাৰ কাৰণে মানে এতিয়া বইল হ'ব দিছোঁ। এইফালে দেখিছে, সেইফালে ধুনীয়াকৈ চব্জিখিনি মই এতিয়া মানে শাক ভাজিখিনি হৈ গ'ল, এতিয়া এইখিনি বইল কৰি তাৰপিছত তৰকাৰী বনাম। আৰু এতিয়া 1টা বাজিল, মোৰ প্ৰায় হৈ গ'ল। এইফালে তৰকাৰী হৈ গ'ল, এইফালে দালি ভাত হৈ গ'ল, শাক ভাজি হৈ গ'ল। তো ভেজ থালি এখন ৰেডি কৰি থৈ দিছোঁ। এতিয়া মই একাপ চাহ খাম, বাবুকো দিম, বাবু গা পা ধুব এতিয়া। চ' আজি অলপ চলপকৈ আপোনালোকক দেখাইছোঁ, মানে ইমানখিনি প্ৰপাৰলি দেখাব পৰা নাই, কাৰণ কিটচেনত মই ভিডিঅ' কৰিব পাহৰিয়ে যাওঁ আচল কথা। চ' সেইখিনি ৰেডি হৈ গ'ল, এতিয়া প্ৰায় মানে কাৰেক্ট 1টা বাজিছে এতিয়া। আৰু এতিয়া মই একাপ চাহ খাওঁ, যিহেতু ৰাতিপুৱা ভাত খাইছোঁ, ৰঙা চাহ একাপ খাই লওঁ। বাবু অকণ ভাতে খাইছে। চ' দেখাই আছোঁ আজিৰ দিনটো কেনেকৈ কি কৰি আছোঁ। ৰেডি হৈ গ'ল গোটেইখিনি, এতিয়া অকণমান ৰেষ্টো কৰা হওক, অৰ্ডাৰ আহে মানে, আৰু চাহকাপো খাই লওঁ। চাই থাকিব ভিডিঅ'টো। ভেজ থালি এইটো একচুৱেলি জমেট'ত অহা নাই, মোক ডাইৰেক্টলি ফোন কৰিছে চিনাকি এজনী। তো এইফালে ৰেডি কৰি থৈ দিছোঁ।
তো এইটো ফাৰ্ষ্ট অৰ্ডাৰ আজি জমেট'ত কিন্তু নহয় বাৰু ডাইৰেক্টলি দিছে এইটো অৰ্ডাৰ 2টা ভেজ থালি তো এইটো দি লওঁ এতিয়া আৰু বাকী কিচেন দেখালে একদম ভয় খাই যাব বহুত কাম আছে আৰু বহুত কাম মানে আজি ওলাইও লৈছোঁ কিছুমান কাম তো এইকেইদিন যিহেতুকে আলহী আছিল আলহী থাকিলে কাম কৰাৰ অসুবিধাও হয় তো আজি বহুতখিনি কাম আছে কিচেনৰ কাৰণ কালি বজাৰ কৰা হৈছে সেইবিলাকত থ'ব আছে ঠিক ঠাককৈ বহুতখিনি কাম আছে সেইখিনিও কৰি থাকিম মাজে মাজে অৰ্ডাৰ আহিলেও অলপ চলকৈ আপোনালোক দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো বাজিল অকণমান ৰেষ্ট ল'লোঁ বাইদেউ আহিছে বাইদেউ কাম কৰি আছে ৰেষ্ট মানে কি টোপনি নাহে যিটোহে গৰম তো এতিয়া আৰু অৰ্ডাৰ চৰ্ডাৰো অহা নাই এইফালে আলু আৰু ৰুটি ভাজি আলু আৰু শুকান ৰুটি ভাজি খাম এইফালে মাছৰ কণীও আছে মানে অৰ্ডাৰটো দিম ফিছ আজি সেইখিনি মাছ নাছিলে যে কণ্টিনিউ কৰিছিলোঁ সেইকাৰণে এতিয়ালৈকে কৰিয়ে আছোঁ এতিয়া মাছ আনিছে আৰু আজি অৰ্ডাৰটো মাছটো খোলা দিম মানে এইকেইদিন নাছিলে মাছ সেইকাৰণে অফ কৰা আছিল আজিৰ পৰা এতিয়া আৰু মাছ আনিছে যিহেতুকে ফিছ কাৰীটো খোলা দিম তো মাছ ফ্ৰাই কৰি আছোঁ আৰু আমাৰ কাৰণে আজি ডিনাৰ ৰুটি আৰু শুকান ৰুটি আৰু আলু ভাজি ৰেডি কৰিছোঁ